মুখ্যমন্ত্ৰীৰ কথাটো এটা হাস্যকৰ। মুখ্যমন্ত্ৰী এজন ভীৰু ভয়াতুৰ মুখ্যমন্ত্ৰী। আজি মই এইখন সভাত উপস্থিত হৈছোঁ। আজি এইখন সভাত উপস্থিত হোৱাতে আৰক্ষীয়ে যি ধৰণে মোক যোগাযোগ অব্যাহত ৰাখিছে, আৰক্ষীয়ে মই ইয়াত কি ক'ম নক'ম এই লৈ আজি জিলা সমিতিৰ ফালৰ পৰা আণ্ডাৰটেকিঙৰ কথা আহিছে। গতিকে এই ক্ষেত্ৰত বুজা যায় যে মুখ্যমন্ত্ৰীজনে আচলতে আমচুৰ আন্দোলনক ভয় কৰিছে। আপোনালোকে জানে যে গুৱাহাটীত যে চচলত আজি হাজাৰ হাজাৰ ল'ৰা আমি আন্দোলন কৰিছিলোঁ, তেতিয়াও মুখ্যমন্ত্ৰীয়ে বাছৰ পৰা মানুহ চুচৰাই নমাইছিলে। ৰাতি মোৰ ঘৰত পুলিচ পঠিয়াই দিছিলে। ৰাতি আমাৰ আমচুৰ ল'ৰাবিলাকৰ জিলা সমিতি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলক পুলিচ পঠিয়াই দি তেওঁলোকক গ্ৰেপ্তাৰ কৰাইছে। বিভিন্ন থানাত গ্ৰেপ্তাৰ হৈছে। আজি কৰিমগঞ্জত গ্ৰেপ্তাৰ হৈছে, ধুবুৰীত গ্ৰেপ্তাৰ হৈছে, কোকৰাঝাৰত গ্ৰেপ্তাৰ হৈছে, বঙাইগাঁৱত গ্ৰেপ্তাৰ হৈছে, বৰপেটাত গ্ৰেপ্তাৰ হৈছে। ইয়াৰ পৰা বুজা যায় যে মুখ্যমন্ত্ৰীজনে আমচুৰ আন্দোলনক ভয় কৰিছে আৰু মুখ্যমন্ত্ৰীজনে আচলতে মানুহক উচতাব বিচাৰিছে। কিন্তু মুখ্যমন্ত্ৰীজনে স্পষ্ট ক'ব বিচাৰিছোঁ যে 1 কোটি সংখ্যালঘু ৰাইজে ঘৰত বহি যি ধৰণে মনত দুখ প্ৰকাশ কৰিছে, এইটোৱে মুখ্যমন্ত্ৰীৰ কাৰণে এটা অভিশাপ, চৰকাৰৰ কাৰণে এটা অভিশাপ। কাৰণ এইটো এটা আন্দোলন। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিমানেই ভয় নেদেখুৱাওক, যিমানেই জেল নেদেখুৱাওক, জেল আমাৰ কাৰণে অলংকাৰ। আমি গ্ৰেপ্তাৰ সদায় হ'বৰ কাৰণে প্ৰস্তুত আছোঁ। কিন্তু আমাৰ যিখিনি সমস্যা লৈ আমি আন্দোলন কৰি আছোঁ, সেইখিনি আন্দোলন কৰি যাম। মুখ্যমন্ত্ৰীয়ে এই কথাটোৱে প্ৰমাণ কৰিছে যে মুখ্যমন্ত্ৰীয়ে আচলতে আন্দোলন যাতে অসমত নহয়, মুখ্যমন্ত্ৰীয়ে যাতে যি ধৰণে দিল্লীত কথা বতৰাবিলাক কয়, সমস্যাবিলাক মানুহৰ ডিঙি চেপি গণতান্ত্ৰিক অধিকাৰ যাতে মানুহক গণতান্ত্ৰিক অধিকাৰৰ যাতে কথাখিনি ক'ব নোৱাৰে, সেইকাৰণে মুখ্যমন্ত্ৰীয়ে এনেকৈ কাৰসাজি ৰচনা কৰিছে। মুখ্যমন্ত্ৰীয়ে নিশ্চিতভাৱে দেখা উচিত যে অসমৰ প্ৰতিঘৰ মানুহে, বিশেষকৈ প্ৰতিঘৰ মুছলমানেই আজি আন্দোলন কৰিছে, প্ৰতিঘৰ মুছলমানেই আজি প্ৰতিবাদ কৰিছে। আজি ঘৰত বহি প্ৰতিবাদ কৰিছে, কোনোবাই ৰাজপথত বহি প্ৰতিবাদ কৰিছে। গতিকে অহা দিনবিলাকত নিশ্চিতভাৱে ইয়াৰ আৰু অধিক প্ৰতিবাদ হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ভাবিছে যে মানুহক উচতাই অসমখনত এটা অশান্ত পৰিৱেশ সৃষ্টি কৰক, তেনেকুৱা পৰিৱেশ আমি বিচৰা নাই। আমি স্পষ্টকৈ কৈছোঁ, ৰাজপথতো আন্দোলন হ'ব, বৌদ্ধিকভাৱেও আন্দোলন হ'ব আৰু আইনগতভাৱেও যুঁজ চলিব, কিন্তু সম্পূৰ্ণ গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ আন্দোলন হ'ব। গতিকে মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে, এইটো এটা হাস্যকৰ কথা। আৰু মুখ্যমন্ত্ৰীয়ে ভয় পাই এই ধৰণৰ কথা বাৰ্তাবিলাক কৈছে। মুখ্যমন্ত্ৰী যদি ভয় নাপালেহেঁতেন, মই ইয়ালৈ অহাৰ কাৰণেও আজি আৰক্ষীৰ মূৰৰ কামৰণি হৈ পৰিছে যে মই এইখন সভাত আহিম, কি ক'ম কি নক'ম। ইয়াৰ কাৰণে আজি মই বিভিন্ন আৰক্ষীক আজি বিভিন্ন ধৰণৰ কথা সুধিছে, বিভিন্ন ধৰণৰ কথা ক'বলগীয়া হৈছে। আজি গুৱাহাটীত আন্দোলন কৰিম, কেনেকুৱা মানুহ যাব, ক'ত কেনেকৈ তেওঁলোকক আবদ্ধ কৰিব, এই ধৰণে আৰক্ষীয়ে আজি কৰিছে। আজি মছজিদৰ মুখ্যমন্ত্ৰীয়ে যদি ভয়ে পোৱা নাই, মছজিদৰ ছেক্ৰেটাৰীৰ চহী ল'ব লগা হৈছে, আমচুৰ কৰ্মকৰ্তাসকলক তেওঁলোকে চহী ল'ব লগা হৈছে যে আমি আন্দোলন নকৰোঁ। মুখ্যমন্ত্ৰী আন্দোলনক ভয় কৰি মানুহৰ দ্বাৰা, পুলিচৰ দ্বাৰা চহী লৈ পেলাই আন্দোলন বন্ধ কৰিব বিচাৰিছে। গতিকে স্পষ্টকৈ মুখ্যমন্ত্ৰীক কৈছোঁ যে কাৰোবাক ডিঙি চেপি কাৰোবাক গণতান্ত্ৰিক কথা বৰ্তা কোৱা বা গণতান্ত্ৰিক আন্দোলনক আপুনি ৰোধ কৰিব নোৱাৰে। এটা কথা মুখ্যমন্ত্ৰীয়ে জানি থোৱা উচিত, হিটলাৰক কিন্তু ইহুদীসকলক মাৰি শেষ কৰিব পৰা নাই। মুখ্যমন্ত্ৰীয়ে যদি ভাবিছে কাৰোবাৰ ডিঙি চেপি পুলিচ লগাই জেলৰ ভয় দেখুৱাই অসমৰ মুছলমানসকলক নিক্ষেপ কৰি মানে তেওঁলোকৰ আন্দোলন বন্ধ কৰি দিম, এইটো সম্পূৰ্ণ মুখ্যমন্ত্ৰীয়ে গৰুত গছত উঠা কথা ভাবি আছে। স্পষ্ট কথা, প্ৰতিটো অন্যায়ৰ বিৰুদ্ধে অসমৰ মাটিত আন্দোলন হ'ব, প্ৰতিটো মুখ্যমন্ত্ৰীয়ে কৰা অন্যায়ৰ বিৰুদ্ধে অসমৰ মাটিত আন্দোলন হ'ব আৰু আমি আন্দোলন কৰি যাম। মুখ্যমন্ত্ৰীয়ে বাধা দি ৰাখক।